হেল্ল' মাই ডিয়াৰ মৰমৰ বন্ধু বান্ধৱী আৰু ভাই ভণ্টিসকল, আমি পুৰণা আলোচনাৰ ৰিভিজন 1 এতিয়া কৰিম। ফাৰ্ষ্ট পুৰণা আলোচনাৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাই ল'বা ধুনীয়াকে, আৰু এক্সাম্পল 1 কৰাই থৈছো কিতাপৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো, মানে এক্সাম্পলটো। আৰু এতিয়া আমি ৰিভিজনৰ ফাৰ্ষ্টৰ পৰা কৰা ষ্টাৰ্ট কৰিছো, ৰিভিজন 1ৰ পৰা। মনত কৈছো, যোনে কৰে ৰিভিজন সি পায় ডিভিজন। ফাৰ্ষ্ট ডিভিজন। চোৱা, প্ৰথম কুৱেশ্যনটো, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? সমানুপাত কনচেপ্টটো মই আগতে একবাৰ বুজাই দিম, ঠিক আছে? তাৰপিছত কুৱেশ্যনটো কৰিব পাৰিবা। কিন্তু এটা কথা মনত ৰাখিবা ভাই আৰু ভণ্টি সকল, এই যে আমাৰ ইয়াত যে দিয়া আছে এই কুৱেশ্যনটো তোমালোকক MCQ হিচাপতো দিব পাৰে। मैक्सिमम MCQ দিব, কাৰণ MCQ का दौर चल रहा है अभी, है कि नहीं? MCQ जहाँ MCQ, ঠিক আছে? তো MCQ আমাৰ আজিকালি বেছিকে আহি আছে, ঠিক আছে না? আজিকালি MCQ বেছিকে দি আছে, তো MCQ তো দিব পাৰে, ঠিক আছে? তো বুজি লোৱা, বা ডাইৰেক্টলি কৰিবও দিব পাৰে। ডাইৰেক্টলিতকে MCQ বেছি প্ৰিফাৰ, ঠিক আছে? তো কেনেকে কৰো ভালকে চাই লোৱা, গোটেই সোপা মই কৰাই দিম, বুজাই দিম। তোমালোকক গোটেই সোপা লিখিবা, খালি যে 1 নম্বৰটো শুদ্ধ বা যোনটো শুদ্ধ সেইটো টিক দি আহিবা তেনেকে নহয়, কৰি ল'বা একবাৰ নিজে, ঠিক আছে? ফাৰ্ষ্টত আমি কৰাটো ষ্টাৰ্ট কৰো, ঠিক আছে? তো আমি সমানুপাত কেনেকে হয় আমি ফাৰ্ষ্টৰটো চাম। তো মই অলপমান বুজাই দি আছো সমানুপাত কেনেকে হয়, অলপমান বুজাই দি আছো, শুনা। ধৰি লোৱা সংখ্যা দিয়া আছে A:B, এইটো ইছটু বুলি কয়। কি বুলি কয়? ইছটু বুলি কয়, ঠিক আছে? আৰু C:D, C:D। এতিয়া চাই লোৱা বন্ধু, এই A/B আমি ইয়াক এনেকে লিখিব পাৰো, হয় নাই? 1:2, 1:2। চোৱা, 1:2 যেনেকে আমি 1/2 লিখিব পাৰো, এইটো তেনেকুৱা, ঠিক আছে? বুজি পাইছা? তো এতিয়া আমি C/D এনেকে লিখিব পাৰো। যেতিয়া এই দুটা অনুপাত এনেকে A/B = C/D, এই অনুপাত দুটা এই দুটা অনুপাত যদি সমান হয় তেতিয়াহ'লে সমানুপাত। অনুপাত দুটা যদি সমান হয় সমানুপাত, চিধা। এই দুটা অনুপাত দি আছে নাই? A:B, C:D। অনুপাত দুটা যদি সমান হয় সমানুপাত। ইমান সহজ। তো আমি বুজি নাপাওঁ, বা কেনেকে অংক দিছে MCQ, তো তেনেকুৱা ভাবিব দৰকাৰ আছে নেকি? নাই। প্ৰথমটো কুৱেশ্যনটো চাওঁ আমি, এক সলিউশন। চোৱা, 1 নম্বৰটো, হয়। তো আমি ইয়াত কেনেকে লিখিছিলো তেনেকে লিখিম, C:D, ঠিক আছে? এতিয়া চাই লোৱা, A:B:C:D এনেকে বুলি ভাবা এইটো মতে, ঠিক আছে? A/B = C/D। তেতিয়া কি হ'ব? এইটো লিখি লোৱা চাইডত, লাগিলে এইটো বাক্সা এটা বনাই লিখি লোৱা। সমানুপাত এনেকুৱা বাক্সা এটা বনাই এইটো লিখি লোৱা, ঠিক আছে? মই লিখি দিছো, আকৌ মুছি দিছিলো। এতিয়া চাই লোৱা, তো প্ৰথমটো আমি 12/21 লিখা, লিখিছা? তাৰপিছত এতিয়া ইজুকেল চিনটো দিয়া, এতিয়া দিয়া। তাৰপিছত 32 এইটো বাই 56, ঠিক আছে? এতিয়া কি কৰিবা? দুইটাতো ইকুৱেল নহয়, কিন্তু এটা বস্তু চাবা, ইয়াৰ কাটা কাটি গৈ আছে নে নাই? বহুত আছে তেনেকুৱা, মই গম পাইছো। কাটা কাটি কৰিব নাজানে, কাটা কাটি কৰিলে নাজানিলে নহ'ব। যদি নাজানা টিউচন লোৱা, বা স্কুলতো ভালকে ছাৰ বিলাকক সুধিবা, নুসুধা এনেকে বহি থাকিলে ক'ত পাৰিবা? এতিয়া লঘিষ্ঠ কেনেকে কৰিব লাগে জানো আমি, মই একবাৰ কৈ দি আছো কেনেকে, ঠিক আছে? আমি যে কাটা কাটি কৰিম, এটা সংখ্যাৰে কাটিম। ধৰি লোৱা 3 দি কাটি আছে, এইটোকো কাটিব লাগিব 3 দি। 4 দি কাটি আছে, এইটো দুইটাকে 4 দি কাটিব লাগিব। 8 দি কাটি আছে, 8 দি কাটিব লাগিব, তেনেকুৱা, ঠিক আছে? এতিয়া চোৱা, 2 দি আমি কিছুমানে কি কৰে শুনি লোৱা, অলপ শুনি লোৱা। কিছুমানে 2 দি কাটি দিয়ে 12, 2 × 4 = 12। আৰু এইটোতো 2 দি কাটা যায় নেকি? 21 2 দি কাটা যায় নেকি? 3 দি কাটি দিয়ে। এইটোতো অবভিয়াছলি ভুল হৈ গ'ল নে নাই? দুইটা একে সংখ্যাৰে কাটিব লাগিব। এতিয়া চোৱা, এইটো 3 ৰে কাটা গৈছে, 3 × 4 = 12, 3 × 7 = 21, ঠিক আছে? এইটো চোৱা, এইটো তেনেকে আমি কাটা গৈ আছে, 8 দি কাটা গৈ আছে, 8 × 4 = 32, 8 × 7 = 56। তো কি হৈ গ'ল? 4/7 = কি হৈ গ'ল? 4/7। हाँ, मिल गया भाई, यही तो है लाना था हमको, और यही आ गया बेटा। तो देखो, कहते हैं क्या, A2 আৰু এইটো সমানুপাত থাকিব। বাছ এইটোৱে এনসাৰ, এনেকে লিখি দিবা। আৰু MCQত আহিলে এইটোকে টিক কৰি আহিবা, যদি এইটো ডাইৰেক্টলি আহে। এইবিলাক কিন্তু সমানুপাতত নহয়, মই কৰি দি আছো, কৰি দেখাই আছো, ডাইৰেক্টলি কৈ দিয়া নাই, কৰি দেখাই দিম। বি নম্বৰটো চোৱা, 18/30, 18/30 = 14/21। এটা ইজুকুৱেল টু দিয়া, যদি নহয় আমি ইজ নট ইজুকুৱেল দি দিম। এতিয়া চোৱা, কিহেৰে কাটা গৈ আছে এইটো ভাবা, 6 দি কাটা গৈ আছে, 3 ৰেও কাটা গৈ আছে, 2 দিও কাটা গৈ আছে, কিন্তু 6 দিও ধুনীয়াকে কাটিব পাৰা, কাৰণ কিয়? একবাৰতে কাটা কাটি হৈ যাব, বা 2 দিও কাটাব পাৰা, যোনে যেনেকে কাটা, ঠিক আছে? মই 6 দি কাটিছো, 6 × 3 = 18, 6 × 5 = 30।
ঠিক আছে 3/5 হৈ গ'ল 6 3 গুণ 18 আৰু 6 5 গুণ 30 বুজিছা তো ইজ ইকুৱেল টু এতিয়া এইটোক আমি কিহেৰে কাটিম 7 দি 7 2 গুণ 14 7 3 গুণ 21 2/3 এতিয়া চোৱা 3/5 ইজ ইকুৱেল টু 2/3 হয় নেকি ইজ ইকুৱেল টু কেতিয়াও নহয় 3/5 5 ৰ সমান কি 2/3 হয় নেকি নহয় 3/5 ৰ সমান 3/5 হ'ব এইটো আমি কি লিখি দিম ইজ নট ইজ ইকুৱেল টু লিখি দিম তেতিয়া আমি কি লিখিম এতেকে এইটো আৰু এইটো সমানুপাতত নহ'ব এনেকে লিখি দিবা ঠিক আছে ঠিক আছে এইটো সমানুপাতত আমাৰ নাথাকে তে নম্বৰটো চোৱা চি নম্বৰটো কি দিয়া আছে 22/2 আছে নহয় তে 33 হ'ব ইজ ইকুৱেল টু দি দিম এতিয়া বৰ্তমানৰ কাৰণে ইজ ইকুৱেল টু দিয়া তাৰপিছত চাবা 33/24 এতিয়া কিহেৰে কাটা গৈ আছে ভাই এইটো 11 দি ধুনীয়াকে কাটা গৈ আছে 11 2 গুণ 22 11 3 গুণ 33 33 তো 2/3 আহি গ'ল ইজ ইকুৱেল টু দিয়া এতিয়াৰ কাৰণে তাৰপিছত এইটো কিহেৰে কাটা কাটি গৈ আছে এইটো 3 ৰে কাটা গৈ আছে 3 দি কাটা গৈ আছে 3 গুণ 3 3 গুণ 3 3 11 33 হয় 3 8 গুণ 24 3 8 গুণ 24 24 মনত ৰাখিবা 11/8 2/3 ইজ ইকুৱেল টু 11/8 হয় নেকি নহয় নহয় 2/3 ইজ ইকুৱেল টু 11/8 কেতিয়াও নহয় 2/3 নহয় ইজ নট ইজ ইকুৱেল টু এতেকে এইটো আৰু এইটো সমানুপাতত নাথাকিব তেনেকে লিখি দিবা এমচিকিউ অহাৰ চান্স আছে গতিকে এইটোৱে শুদ্ধ হয় যদি এইটোৱে আহে তো এইটো ষ্টিক দিবা আৰু যদি বেলেগ আহে কি কৰিবা এনেকে কৰি চাবা আৰু স্পীডত চাবা এনেকৈ ডাইৰেক্ট এইবিলাক মনে মনে বুজি পাইছাতো জানাই তোমালোকে ট্ৰিক বিলাক মই আৰু এটা কথা মই যেতিয়া আকৌ তোমালোকৰ ডিষ্ট্ৰিক্টৰ পেপাৰবিলাক সলভ কৰাই দিম হাফ ইয়াৰলি বা ইউনিট টেষ্টৰ যদি হয় কোনোবাই যদি দিয়ে কৰি দিম আৰু যদি নিদিয়ে হাফ ইয়াৰলিটো চবেই দিব হাফ ইয়াৰলিৰ যেতিয়া মই এমচিকিউ বিলাক সলভ কৰাম নহয় ভাই আৰু ভণ্টিসকল যদি নোৱাৰা তে কি কৰিবা কাণত ধৰি আঁঠু কাঢ়িবা ক'ত ঘৰত যদি কৈছে কোনে কৈ আছে কাণত ধৰিছ ঘৰত যদি সোধে কোনোবাই লোকেশ দাদাই কৈছে আঁঠু কাঢ়িব আঁঠু কাঢ়ি ল'বা হয় নাই ধুনীয়াকে শিকি আছাতো কথাবিলাক মানিব লাগিব না হয় আঁঠু কঢ়াই দিম কিন্তু মই দেই 4 নম্বৰটো 24/28 is equals to 20/25 নম্বৰটো লিখিছো এইটো কিহেৰে গৈ আছে এইটো 2 দি কাটি চোৱা এইটো বুজি পোৱা নাই 2 গুণ 2 2 2 গুণ 4 এইটো 2 গুণ 2 2 গুণ 14 আকৌ 2 দি কাটা 2 6 গুণ 12 2 7 গুণ 2 6 গুণ 12 2 7 গুণ 14 তো 6/7 কাটাকাটিটো বুজি পাইছা চাগে হয় আৰু এইটো 5ৰে কাটা গৈছে 5 4 গুণ 20 5 5 গুণ 25 4/5 6/7 ইজ ইকুৱেলছ 4/5 হয় নেকি নহয় 6/7 ৰ সমানটো 6/7 হ'ব এইটোতো নহয় তো ইজ নট ইজ ইকুৱেল টু এতেকে এইটো আৰু এইটো সমানুপাতত নাথাকে বাস ধুনীয়াকে লিখি দিবা আৰু মই কিন্তু কৈ আছো এমচিকিউ সলভ কৰাৰ সময়ত যাতে সবেই পাৰিব লাগিব একদম বুজি পাইছা চোৱা এতিয়া 2 নম্বৰটো কি কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতিয়া কিছুমানে ক'ব ওইটোত আছিলে ইষ্টু এইটোতো ডাইৰেক্ট কমা আছে কেনেকে কৰিম আৰে হাম হে সাথ তাৰপিছত চিন্তা কি কাহে হে বাত দেখো ভাই তো এইটো আমাৰ কি আছে এইটো তোমালোকৰ এমচিকিউ আহিব পাৰে এমচিকিউ আহিলে তোমালোকৰ ডাইৰেক্টলি টিক মাৰি দিবা বিনো যদি ডাইৰেক্টলি আহে যদি বেলেগ আহে কৰি চাবা মেক্সিমাম ডাইৰেক্টলি আহিব পাৰে ঠিক আছে এতিয়া চাই লোৱা তোমালোকৰ যে এইটো এনেকুৱা দিয়া আছে তোমালোকে ফাৰ্ষ্ট আৰু সেকেন্ডটো এটা সমান অনুপাত ধৰিবা আৰু সেকেন্ড আৰু থাৰ্ডটো আৰু ফোৰ্থটো এটা ধৰিবা মানে প্ৰথম আৰু দ্বিতীয় ধৰিবা তাৰপিছত তৃতীয় আৰু চতুৰ্থটো অনুপাত বুলি ধৰিবা তেনেকে কৰি যাবা আগৰ নিচিনা সেম এতিয়া চাই লোৱা কৰি আছো মই এ নম্বৰটো চোৱা এই যিটো 2668 আছে আমি এইটো কেনেকে লিখিম 2/6 ঠিক আছে এনেকে লিখি দিম 2/6 ইজ ইকুৱেল টু প্ৰথমতে লিখিবা 6/8 মানে প্ৰথমতে আমি কি ধৰিছো 2:6 তাৰপিছত 6:8 এনেকে ধৰিছো এনেকে পাতি দিছো এতিয়া চোৱা কাটাকাটি গৈ আছে কিবাৰে গৈ আছে 2 গুণ 2 2 3 গুণ 6 তো 1/3 ইজ ইকুৱেল টু এইটো গৈ আছে 2 2 3 গুণ 6 2 4 গুণ 8 3/4 1/3 আৰু 3/4 টো সমান নেকি নহয় ইজ নট ইজ ইকুৱেল টু গতিকে এইটো এটা সমানুপাত নহয় লিখিলে হৈ গ'ল বি নম্বৰটো চাওঁ এতিয়া আমি বি নম্বৰটো কি দিয়া আছে 10:2 লিখি দিবা 10:20 আৰু 30:60 এতিয়া চাই লোৱা 10/20 is equal to 30/60 একদম সিম্পল এইটো 10 গুণ 10 10 দুগুণ 20 1/2 is equal to এইটো কি হ'ব 30 গুণ 30 30 দুগুণ 60 ये तो
এইটোতো একদম ভাতৰ লগত পানী খোৱাৰ নিচিনা, কিন্তু ভাতৰ লগত পানী বেছি নাখাবা। ভাতৰ লগত পানী বেছি নাখাবা, কি হয় আমাৰ পেটত যিবিলাক এনজাইম থাকে, এনজাইম বিলাক ডাইলুট হৈ যায়, পাতল হৈ যায়, আৰু হজম হওঁতে টাইম লাগি যায়। বায়'লজি পঢ়াই আছো বে। ঠিক আছে, এইটো চাই লোৱা। এইটো ইউজিকুৱেল হৈ গ'ল, গতিকে এইটো এটা সমানুপাত হ'ব। উম, ঠিক আছে, এইটো হৈ গ'ল। এতিয়া এনচাৰটো তোমালোকে যদি এমচিকিউ আহে এইটো লিখিবা, ঠিক আছে। চি আৰু ডিটো মই বুজাই দিম, কিন্তু মই বাৰে বাৰে কৈ আছো, কুৱেশ্যন পেপাৰত যদি আহে মিষ্টেক কৰি আহিলে কথাটো খারাপ হয়ে যাব, বুঝেছো? দেখো, পি পি কিউ, ঠিক আছে, পি ইজ টু পি কিউ ধৰিবা, আৰু পি স্কোৱাৰ কিউ আৰু ইজ টু কিউ স্কোৱাৰ। এতিয়া চাই লোৱা, প্ৰথমটো পিটো ইয়াত লিখা, তাৰপিছত পি কিউ লিখা, ইজ ইকুৱেল টু লিখা পি স্কোৱাৰ কিউ আৰু কিউ স্কোৱাৰ। এতিয়া এতিয়া কথাটো হ'ল, বহুতে এই স্কোৱাৰ যদি আছে, পি স্কোৱাৰ, পি দুটা পূৰণ হৈ আছে, এইটো কথাটো বুজি নাপায়। তেনেকে হলে নহব, শিকি লোৱা। আৰু বহুতে বুজি পায়, মেক্সিমাম বুজি পায়, ঠিক আছে। এতিয়া চাই লোৱা, এতিয়া আমাৰ পি এইটো পূৰণ হৈ আছে, কিন্তু পি ওপৰতো আছে তলতো আছে, তো পি পি কাটা গ'ল, বুঝলে নাই? তো থাকি গ'ল কি ইয়াত আমাৰ 1/কিউ, এটা থাকি গ'ল ইজ ইকুৱেল টু দিয়া। এতিয়া চোৱা, ইয়াত কিউ স্কোৱাৰ মানে কিউ দুটা আছে, ইয়াত এটা আছে, স্কোৱাৰ আৰু কিউটো কাটা গ'ল, থাকি গ'ল কি পি স্কোৱাৰটো থাকি গ'ল, পি স্কোৱাৰ, আৰু থাকি গ'ল তলত কিউ, কি এটা থাকি গ'ল, হয় নাই? গতিকে ই এটা সমানুপাত নহ'ব, ইজ নট ইজ ইকুৱেল টু দিয়া। বুজিছ? বুজিছা নাই? ডি নম্বৰটো চোৱা, 6:20 আৰু এটা দিয়া 4:30। 6/20 is equals to 4/30। এইখিনি দেখো পাবই। আচ্ছা, समझ लो। এতিয়া চোৱা, এইটো কাটাকাটি কেনেকে গৈ আছে? কাটাকাটিতো এইটো আমি 2 দি কাটাম, 2 3 গুণ 2 3 গুণ 2 3 গুণ 6, 2 এগুণ 2 শূন্য, এইটো থাকি গ'ল 3/10 ইজ ইকুৱেল টু, 2 হৈ গ'ল, 2 2 4, 15, ঠিক আছে, 2/15। তো এই দুটা কি সমান নেকি? ইজ নট ইজ ইকুৱেল টু, বুজি পাইছা না? এইটো কাটাকাটিটো 2 3 গুণ 6, 2 দুগুণ 30, 2 দুগুণ 4, 2 দুগুণ 30, একদম ইজি কাটাকাটিটো, বুজি পাইছা? আৰু এইটো আৰু এইটো সমান নহয়, গতিকে এইটো ইজ নট ইজ ইকুৱেল টু এইটো। समझ में आयल बबुआ और बबुनी? ठीक है सर, समझ में आयल बबुआ और बबुनी सबके? तो है हमनी तो हो गई बा। अब हम नेक्स्ट क्लास में दूसरा 3 नंबर का करब, ठीक बा? हमेशा तो